মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিত চেপ্টাৰ নাম্বাৰ 7 বৰ্গৰ সংখ্যা আৰু বৰ্গমূল। তো ষ্টুডেণ্টছ, অনুসৰণি 7 কুৱেশ্যন নাম্বাৰ 1 পৰা 18 লৈকে সমাধান কৰি দিছোঁ। এটি ভিডিঅ'ত 19 আৰু 20 এই কুৱেশ্যন দুটা তোমালোকক আমি সমাধান কৰি দিম। 19 নম্বৰ কুৱেশ্যনত কি কৈ চোৱা, তলৰ কেইটামান পাইথাগোৰীয় ত্ৰয়ৰ প্ৰতিটোৰে আটাইতকৈ সৰু সংখ্যাটো দিয়া আছে। পাইথাগোৰীয় ত্ৰয় কেইটা নিৰ্ণয় কৰা। এই সংখ্যাবিলাক কি দি আছে, আমাক সৰুটো দি আছে, ডাঙৰ দুটা আৰু আছে, সেইটো আমাক কি উলিয়াব লাগে। তো চোৱা ষ্টুডেণ্ট, এটা আমি তোমালোকক সহজ পদ্ধতিত সমাধান কৰি দিম। চোৱা, তো মৰমৰ ষ্টুডেণ্ট, এটা আমি লিখি লৈছোঁ, এটা আমাক দিয়া আছে। তোমালোকে প্ৰথমত 1 নম্বৰ কুৱেশ্যনটো লিখিবা যে দিয়া আছে, কি দিয়া আছে, আমাক 6 দিয়া আছে। ইয়াৰ পৰা তোমালোকে লিখিবা যে লিখি দিবা পাইথাগোৰীয় ত্ৰয়টোৰ সৰু সংখ্যাটো আমাক কিমান দি আছে, 6 দি আছে। ইয়াৰ পিছত আমাক কি কৰিব লাগিব, বাকী দুটা ত্ৰয় উলিয়াব লাগে। তেনেহ'লে পাইথাগোৰীয় ত্ৰয়টো আমি কি জানো, লিখি দিবা যে আমি জানো যে, আমি কি লিখিছোঁ যে আমি জানো যে পাইথাগোৰীয় ত্ৰয়টো আমি কি জানো, 2n, n² - 1 আৰু কি আছে n² + 1। এই তিনিটা হ'ল কি পাইথাগোৰীয় ত্ৰয়। যেনেকুৱা ধৰি লোৱা এটা কি আছে, পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি এইটো পাইছোঁ। এইটো ধৰা এটা সমকোণী ত্ৰিভুজ, এইটো হ'ল কি ভূমি। ভূমিটো আমি কিমান ধৰিম, 2n, আৰু লম্বটো কি হ'ব n² - 1, আৰু কৰ্ণটো কি হ'ব n² + 1। তাৰমানে আমি কি জানো, এইটো বাহুৰ বৰ্গ প্লাছ এইটো বাহুৰ বৰ্গ যোগ কৰি যিটো হ'ব, এইটো বাহুৰ বৰ্গৰ কি হ'ব, সমান হ'ব। তোমালোকে পাই আহিছা। এই ফৰ্মুলাটোৰ প্ৰুফ কিতাপত দি আছে, তোমালোকে ভালকৈ চাই ল'বা। এইটো প্ৰুফ দি আছে, সেইবিলাক তোমালোকে দেখি ল'বা। এতিয়া আমি কি কৰিম, পাইথাগোৰীয় ত্ৰয় সৰুটো দি আছে, মানে 2n টো দি আছে, এইটো উলিয়াব লাগে, এইটো উলিয়াব লাগে। চোৱা ষ্টুডেণ্ট, এটা তোমালোকক উলিয়াই দিম। চোৱা, প্ৰথমত আমি n ৰ মানটো উলিয়াম। এতিয়া 2n, এইটো হ'ল সৰুটো আমাক কিমান দি আছে, 6। চোৱা, আমাক লাগে n, 2 ইয়াৰ লগত পূৰ্ণ হিচাপত আছে, সফালে গ'লে কি হ'ব, ডিভাইড। n = কিমান হ'ব, 6 / 2। 2ৰে যদি আমি 6ক ডিভাইড কৰোঁ, কিমান পাওঁ আমি, 3। তেনেহ'লে n = আমি কিমান পাওঁ, 3। এতিয়া আমি সৰু ত্ৰয়টো জানো, আমি এই ত্ৰয়টো উলিয়াম, মানে লম্বটো উলিয়াম। চোৱা, লিখি দিবা যে তেতিয়া এইটো আমি কি জানো, n² - 1। ইয়াৰ মানে আমি কিমান জানো, 3² - 1। 3 কে স্কয়াৰ কৰিলে কিমান হ'ব, 9। 9ৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব, 8। দ্বিতীয় ত্ৰয়টো কিমান হ'ব, 8। তাৰপিছত আমাক লাগে n² + 1 লাগে। চোৱা, n মানে আমি কিমান জানো, 3² + 1। 3² মানে কিমান হ'ব, 9 + 1 = কিমান হ'ব, 10। তো লিখি দিবা লাষ্টত যে এতেকে লিখি দিবা যে পাইথাগোৰীয় ত্ৰয়টো কি জানো, আমি সৰুটো কিমান দি আছে, 6। তাৰপিছতো আমি কি জানো, n² - 1 কিমান জানো, 8। n² + 1 = আমি কিমান জানো, 10। এই তিনিটা আমাক লাভ হৈছে, এটি হ'ব কি আমাৰ উত্তৰ। এতিয়া আমি 2 নম্বৰটো কৰি দিম। চোৱা, তো ষ্টুডেণ্টছ, 2 নম্বৰটো কিমান হ'ব, 8। 2 নম্বৰ আৰু 3 নম্বৰটো 14 দি আছে, 2 নম্বৰটো 14 নহয়, 8 হিচাপত উত্তৰমালা দি আছে। এতিয়া আমি 8 ধৰি ল'ম। এতিয়া 2 নম্বৰটো কিমান হ'ব, 8। তো লিখি দিবা, সলিউশ্যন লিখি দিবা যে দিয়া আছে। তো ষ্টুডেণ্ট, দিয়া আছে কি, পাইথাগোৰীয় ত্ৰয়টোৰ সৰু সংখ্যাটো কিমান, 8 দি আছে। ইয়াৰ পৰা আমাক কি উলিয়াব লাগে, বাকী দুটা উলিয়াব লাগে। লিখি দিবা যে ধৰা হ'ল, ধৰি ল'বা 2n = 8। এইটো আমি কি জানো, সৰু জানো। ত্ৰয়টোৰ ভিতৰত এইটো কি সৰু, তোমালোকক অলপ আগতে দেখুৱাই দিছোঁ। ইয়াৰ পৰা আমি n টো উলিয়াম। n = কিমান হ'ব, 8 / 2। 2ৰে 8ক ডিভাইড কৰিলে কিমান হ'ব, 4। তেনেহ'লে n = আমি কিমান পাইছোঁ, 4। এতিয়া আমি কি -2 আৰু +2 উলিয়াব পাৰিম। লিখি দিব যে এতেকে n² - 1 ইয়াৰ মানে কিমান, 4² - 1 4² মানে কিমান হ'ব, 16 - 1। 16ৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব, 15। আৰু বাকীটো কিমান আছে, n² + 1 = 4² + 1 4ক স্কয়াৰ কৰিলে কিমান হ'ব, 16 + 1 কিমান হ'ব, 17। তো লিখি দিবা যেতেকে, তো লিখি দিবা কি যে পাইথাগোৰীয় ত্ৰয়বোৰ হ'ল কি, সৰুটো কিমান দি আছে, 8। ডাঙৰটো কিমান দি আছে, 15। আৰু ডাঙৰটো কিমান দি আছে, 17। এইটো হ'ব কি আমাৰ উত্তৰ। এতিয়া আমি 3 নম্বৰটো কৰি দিম। চোৱা, তো ষ্টুডেণ্ট, 3 নম্বৰ আমাক কিমান দি আছে, 14 দি আছে। এটা আমি লিখি লৈছোঁ যে দিয়া আছে পাইথাগোৰীয় ত্ৰয়টোৰ সৰু সংখ্যাটো কিমান জানো, আমি
14 জানো লিখি লোৱা যে ধৰা হ'ল লেট 2n = কিমান হ'ব 14 2 যদি আমি 14 ডিভাইড কৰাম কিমান পাম 7 তেনেহ'লে n = আমি কিমান জানো 7 আমি কিমান পাইছোঁ n = 7 তেনেহ'লে আমি এইটো উলিয়াম n² - 1 = 7² - 1 = 49 - 1 = 48 বুজি পাইছে তোমালোকে নিশ্চয় 7² কৰিলে 49 আৰু 49 ৰ পৰা 1 মাইনাছ কৰি কিমান হ'ব 48 n² + 1 = উলিয়াম চোৱা n² মানে কিমান হ'ব 7² + 1 = 7² কৰিলে কিমান হ'ব 49 + 1 = এটো যোগ কৰিলে কিমান হ'ব 50 তেনেহ'লে তৰা তিনিটা আমি কিমান পাইছোঁ 14 48 আৰু 50 এই তিনিটা পাইছোঁ লিখি দিবা যে তেতিয়া তৰাইবোৰ হ'ল তোমালোকে পাইথাগোৰীয় তৰাইবোৰ লিখিবা পাইথাগোৰীয় তৰাইবোৰ হ'ল কিমান 14 48 আৰু 50 এই তিনিটাই হ'ব কি আমাৰ উত্তৰ এতিয়া আমি তোমালোকক 4 নম্বৰটো কৰি দিম চোৱা তো স্টুডেন্ট আমাক কি দি আছে 4 নম্বৰটো কিমান দি আছে 16 আমি লিখি লৈছোঁ যে দিয়া আছে পাইথাগোৰীয় তৰাইটোৰ সৰু সংখ্যাটো কিমান 16 তেনেহ'লে ইয়াৰ পৰা তোমালোকে কি লিখিবা লেট ধৰা হ'ল কি 2n = 16 2 যদি আমি ডিভাইড কৰাম কিমান পাওঁ 8 তেনেহ'লে n = আমি কিমান পাইছোঁ 8 আমি বাকি দুটা উলিয়াম এতেকে n² - 1 = কিমান হ'ব n মানে কি 8² - 1 8² কৰিলে কিমান হ'ব 64 - 1 = কিমান হ'ব 63 এইটো হ'ল কি আটাইতকৈ সৰু তাৰপিছত এইটো ডাঙৰ তাৰপিছত n² + 1 এইটো হ'ব কি ডাঙৰ আটাইতকৈ ডাঙৰ হ'ল এইটো তাতকৈ সৰু এইটো তাতকৈ এইটো সৰু বুজি পাইছে তোমালোকে নিশ্চয় 8² মানে কি n² মানে কি 8² + 1 8² কৰিলে কিমান হ'ব 64 + 1 = কিমান হ'ব 65 কিমান হ'ব 65 তেনেহ'লে তৰা তিনিটা কিমান হ'ব 16 63 আৰু 65 লিখি দিবা যে তৰা তিনিটা লিখি দিবা যে তেতিয়া তৰাইবোৰ হ'ল কিমান 16 63 আৰু 65 বুজি পাইছে তোমালোকে নিশ্চয় এইটো হ'ব কি উত্তৰ তো স্টুডেন্ট এইটো 5 নম্বৰ দি আছে কিমান 20 এটা আমি তোমালোকক কৰি দিম এটা লিখি লবা দিয়া আছে পাইথাগোৰীয় তৰাইটোৰ সৰু সংখ্যাটো কিমান জানো আমি 20 লেট ধৰা হ'ল কি ধৰিবা 2n = 20 2 যদি আমি এক ডিভাইড কৰো কিমান পাওঁ 10 তেনেহ'লে n = আমি কিমান পাইছোঁ 10 পাইছোঁ আমি -2 উলিয়াম n² - 1 n² মানে 10² - 1 = 10² মানে কি 100 -1 10² মানে কি 100 100 - 1 100 ৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব 99 তাৰপিছত কি হ'ব n² + 1 চোৱা n² মানে কি 10² + 1 = 10² মানে কি 100 + 1 = কিমান হ'ব 101 তাহলে তৰা তিনিটা কিমান হ'ব 20 99 আৰু 101 হ'ব লিখি দেব যে তৰাইবোৰ হ'ল কি 20 99 আৰু 101 তো স্টুডেন্ট এইটো হ'ব কি উত্তৰ এতিয়া আমি তোমালোকক 20 নম্বৰটো কৰি দিম চোৱা তো স্টুডেন্টস 20 নম্বৰ কি কৈছে চোৱা খালি ঠাই পূৰ কৰা 1 নম্বৰ কি কৈছে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্মই হ'ব কেনেকৈ হ'ব চোৱা তোমালোকক আমি দেখুৱাই দিছো যিকোনো এটা যুগ্ম সংখ্যা লোৱা যেনেকুৱা ধৰি লোৱা 4 ক স্কয়াৰ কৰিলে কিমান হ'ব 16 বৰ্গ কৈছে যেহেতু স্কয়াৰ কৰিম 4 এটা যুগ্ম সংখ্যা 16 এটা যুগ্ম সংখ্যা যেনেকুৱা ধৰি লোৱা 8 ক স্কয়াৰ কৰিলে কিমান হ'ব 64 এটি এটা যুগ্ম সংখ্যা বুজি পাইছা যুগ্ম সংখ্যাক বৰ্গ কৰিলে কিমান হ'ব যুগ্মই হ'ব তেনেহ'লে ইয়াত কি লিখিব পাৰা তোমালোকে যুগ্ম বুজি পাইছা তাৰপিছত চোৱা তাৰপিছত 2 নম্বৰ কি কৈছে চোৱা ড্যাশ সংখ্যাৰ বৰ্গ অযুগ্ম মানে অযুগ্ম সংখ্যাৰ বৰ্গ কিমান হ'ব অযুগ্মই হ'ব বুজি পাইছা যেনেকুৱা ধৰি লোৱা 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 এটা অযুগ্ম সংখ্যা 5 ক স্কয়াৰ কৰিলে কিমান হ'ব 25 এটা অযুগ্ম সংখ্যা তেনেহ'লে এটা কি হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম বুজি পাইছা তোমালোকে নিশ্চয় তাৰপিছত চোৱা তো স্টুডেন্ট 3 নম্বৰ কি কৈছে চোৱা nটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল সদায় কি হ'ব n² হ'ব কেনেকৈ হৈছে চোৱা তো স্টুডেন্ট কোৱেশ্চনত কি কৈছে যে অযুগ্ম সংখ্যাৰ যোগফল কি হ'ব n² হ'ব চোৱা যেনেকৈ ধৰিলে 1 +
3 ইজিকাল টু কিমান হ'ব 4 4 আমি কিমান লিখিব পাৰোঁ 2 স্কোয়ার লিখিব পাৰোঁ 1 প্লাস 3 প্লাস 5 এটো যোগ কৰিলে কিমান হ'ব চোৱা 1 আৰু 3 যোগ কৰিলে কিমান হ'ব 4 4 লগত 5 যোগ কৰিলে কিমান হ'ব 9 9 ক আমি 3 স্কোয়ার লিখিব পাৰোঁ তাৰ পিছত 1 প্লাস 3 প্লাস 5 প্লাস 7 এটো কিমান হ'ব চোৱা 4 4 আৰু 5 যোগ কৰিলে কিমান হ'ব 9 9 লগত 7 যোগ কৰিলে কিমান হ'ব 16 16 ক আমি কিমান লিখিব পাৰোঁ 4 স্কয়ার বুজি পাইছে তোমালোকে নিশ্চয় তেনেহ'লে এটো কি হ'ব nটা ক্ৰমিক হ'ব লাগিব যুগ্ম সংখ্যাবিলাক যোগফল কিমান হ'ব n স্কয়ার হ'ব বুজি পাইছে তোমালোকে নিশ্চয় চোৱা এই সংখ্যাটোৰ এককৰ স্থানৰ অংক কিমান হ'ব এটো যদি সংখ্যা স্কয়ার কৰি দিয়া কিমান হ'ব চোৱা এককৰ স্থানত কিমান থাকিব এটো ওলাব লাগে কিমান আছে তো চোৱা এটো বৰ্গ কৰিলে কিমান হ'ব এককৰ স্থানত কিমান হ'ব এটো চোৱা তো চোৱা এককৰ অংকটো চাবা ইয়াত কিমান আছে 4 4 ক স্কয়ার কৰিলে কিমান হ'ব 16 তেনে এই সংখ্যাটোক স্কয়ার কৰিলে যেটো এককৰ অংক থাকিব এটো কিমান হ'ব 6 থাকিব তেনেহলে এই সংখ্যাটো বৰ্গ কৰিলে এককৰ স্থানৰ অংকটো কিমান হ'ব 6 বুজি পাইছা তোমালোকে নিশ্চয় এটো কিমান হ'ব 6 হ'ব आंसर তোমালোকে উত্তৰমালাৰ লগত মিলাই লবা তাৰ পিছত 5 নম্বৰটো চোৱা 1000 ৰ বৰ্গৰ শেষত থকা শূন্যৰ সংখ্যা উলিওৱা ইয়াত কিমানটা 0 আছে 3টা এটা স্কয়ার কৰিলে কিমান হ'ব 6টা হ'ব ইয়াত কিমান লিখিবা 6টা যেনেকৈ ধৰি লোৱা 10 স্কয়ার কৰিলে কিমান হ'ব 100 এটা 0 আছে ডাবল হ'ব 100 স্কয়ার কৰিলে কিমান হ'ব 4টা হ'ব 0 ডাবল হ'ব 0 বিলাক কি হ'ব ডাবল ইয়াত কিমান আছে 3টা আছে 6টা হ'ব বুজি পাইছা তোমালোকে নিশ্চয় তো স্টুডেন্টস ইয়ালৈকে কৰিবলগীয়া আছে স্টুডেন্ট যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা থ্যাংক ইউ স্টুডেন্টস